প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত লৈ আহিছোঁ পাৰ্টছ অফ স্পীচ। যোৱা ক্লাছত পাৰ্টছ অফ স্পীচ শিকাইছিলোঁ আৰু বাকী থকাখিনি আজিৰ ক্লাছত লৈ আহিছোঁ। ভালকৈ মনোযোগ দিবা যাতে পাৰ্টছ অফ স্পীচত কোনো তোমালোকৰ সমস্যা নাথাকে। ইংৰাজী কিতাপ পঢ়োঁতে চেণ্টেন্সত যিমানটা ৱৰ্ড আছে, কোন ৱৰ্ডটো কোন পাৰ্টছ অফ স্পীচত পৰে এইটো যাতে নিজে ধৰিব পাৰে। তেতিয়া পাৰ্টছ অফ স্পীচ চিৰদিনৰ বাবে তোমালোকৰ মেমৰিত ছেভ হৈ যাব। আহা আমি এতিয়া আৰম্ভ কৰোঁ। 3 নম্বৰ, এডজেক্টিভ মানে বিশেষণ। যি পদে মানে যি শব্দয়ে নাউন নাইবা প্ৰনাউনৰ দোষ, গুণ, পৰিমাণ, সংখ্যা নাইবা অৱস্থা আদি বুজায় তাক এডজেক্টিভ বোলে। যেনে উদাহৰণ হিচাপে গুড মানে ভাল, বেড বিয়া, স্মল সৰু। এবার নাম্বার 4 আহা ভার্ব মানে ক্রিয়া। যি পদে কোনো এটা কাম করা বা হওয়া বুঝায় তাক ভার্ব বলে। যেনে এম, ইজ, আর, ডু, মেক এইবিলাক হৈছে ভার্ব। এবার 5 নম্বরলৈ আহা এডভার্ব মানে ক্রিয়া বিশেষণ। যি পদে ভাৰ্বৰ ইয়াত এটা ৰ হ'ব, কামটো কেতিয়া, ক'ত নাইবা কেনেকৈ সম্পাদন কৰা হয় সেইটো স্পষ্ট কৰি বুজাই দিয়ে তাক এডভাৰ্ব বোলে। যেনে নাও এতিয়া, হিয়াৰ ইয়াত, চললি লাহে লাহে, এইটো হৈছে আমাৰ এডভাৰ্ব। তেনেহ'লে পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰৰ আমি 5 প্ৰকাৰ বুজাই দিছোঁ। এতিয়া আমি তোমালোকৰ লগত এইটো আমি প্ৰমাণ কৰিম যে সেন্টেন্স এটা লিখিলে তোমালোকে পাৰ্টছ অফ স্পীচবিলাক ধৰিব পাৰা নে নাই, যে নাউন পৰিছে নাই এডজেক্টিভ এইবিলাক ধৰিব পাৰা নে নাই। যেনেকৈ ইয়াত সেন্টেন্সটো আছে নীলিমা ইজ এ বিউটিফুল গাৰ্ল। এই নীলিমা কোন পাৰ্টছ অফ স্পীচ? নাউন হ'ব। এইটো নাউন হ'ব। কোন নাউন হ'ব? প্ৰপাৰ নাউন। ঠিক আছে, থেংক ইউ। গাৰ্ল কোন পাৰ্টছ অফ স্পীচ হ'ব? গাৰ্লটো নাউনই হ'ব। নাউন। এইটো কোন নাউন হ'ব? এইটো ক্লাছ নাউন। ক্লাছ নাউন, তাৰমানে এইটো জাতি বুজাইছে। এবাৰ আহো, তেনেহ'লে আমি এই নাউন আমি চিনি পাইছোঁ। এবাৰ এডজেক্টিভ কোনটো ইয়াত দেখাই দিয়াচোন। এইটোও নাউন, এইটোও নাউন হয়। তেনেহ'লে ইজ এ বিউটিফুল, তেনেহ'লে ইয়াতে এডজেক্টিভ কোনটো শব্দ হ'ব? বিউটিফুল মানে কি? ধুনীয়া। ঠিক আছে, বিউটিফুল যে এডজেক্টিভ হয় কেনেকৈ বুজি পালা তুমি, ক'ব পাৰিবা? নোৱাৰিবা না। এতিয়া ক'বা যে এডজেক্টিভটো আছে যে যি পদে নাউন নাইবা নাউনৰ দোষ, গুণ, পৰিমাণ বুজাব তাকে কি বুজাব? এডজেক্টিভ বলে। এবার দেখা যে নীলিমা ইজ এ বিউটিফুল গার্ল, নীলিমা এজনী ধুনীয়া ছোৱালী। এইবাৰ যদি বিউটিফুল শব্দটো নাথাকে, যে নীলিমা ইজ এ গাৰ্ল, নীলিমা এজনী ছোৱালী, তেনেহ'লে নীলিমা ধুনীয়া না কুৎসিত বুজা যাব কি? এই বিউটিফুল থাকাৰ কাৰণে আমি বুজিব পাৰিছোঁ যে নীলিমা এজনী ধুনীয়া ছোৱালী হয়, সেয়া এডজেক্টিভ। ঠিক আছে, আকৌ বাকী থাকিল এইটো কোন পাৰ্টছ অফ স্পীচ হ'ব? মানেতো এজনী বুজাইছে, তেনেহ'লে আমাৰ ইয়াত কিন্তু আছে যে সংখ্যা বুজালেও বা পৰিমাণ বুজালেও এডজেক্টিভ, এইটো এডজেক্টিভ হ'ব। বাকী থাকিল আমাৰ ইজ কোন পাৰ্টছ অফ স্পীচ? ভাৰ্ব হ'ব। তেনেহ'লে ইজ ভাৰ্ব। আমাৰ প্ৰথম যে আমি পাৰ্টছ অফ স্পীচ শিকাইছিলোঁ যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে একোটা পাৰ্টছ অফ স্পীচ বোলে। ইয়াত প্ৰমাণ হৈছে। ঠিক আছে, অ'কে। এই 2 নম্বৰ এই শাৰীটো লক্ষ্য কৰা, এই লাইনটো শি ৱাকছ শ্ল'লি, এইটোৰ মিনিং কি হ'ব? তাই লাহে লাহে খোজকাঢ়ে। এবাৰ শি কোন পাৰ্টছ অফ স্পীচ হ'ব? প্ৰনাউন। তাৰমানে এই শি প্ৰনাউন কেনেকৈ? নীলিমাৰ সলনি ব্যৱহাৰ হৈছে। সূত্ৰমতে কৈছে যে নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক প্ৰনাউন বোলে। সেইকাৰণে আমি ইয়াত এবাৰ নীলিমা ইজ এ বিউটিফুল গাৰ্ল কৈছোঁ, আকৌ কৈছোঁ শি ৱাকছ শ্ল'লি। বাৰে বাৰেতো নীলিমা নাম ল'ব নালাগে, সেইকাৰণে নীলিমাৰ সলনি ব্যৱহাৰ কৰিছে। নীলিমা হৈছে নাউনৰ সলনি ব্যৱহাৰ কৰিছে, সেইকাৰণে এইটো প্ৰনাউন। ইয়াত ভাৰ্ব কোনটো? ৱাকছ।
ওয়াক্স মানে খোঁজকারা, একটু কাম করা বা হওয়া বুঝাইছে একটু ভার, তাই খোঁজকারে। এবার স্লোলি লাহে লাহে, স্লোলি কোন পার্সেন্টেজ হব? স্যার অ্যাডভার্ব অ্যাডভার্ব। কেনেকে অ্যাডভার্ব হব? স্যার স্লোলি স্লোলি মানে লাহে লাহে। এতিয়া সি ওয়াক্স তাই খোঁজকারে, যদি স্লোলি না থাকে আমি তো বুঝি না পাম যে তাই লাহে লাহে খোঁজকারে না তাড়াতাড়ি খোঁজকারে, কেনেকে বুঝাই পাম? সেইকাৰণে স্লোলি থকাৰ কাৰণে আমি বুজি পাইছো যে তাই লাহে লাহে খোঁজকাৰে, সেয়া অ্যাডভার্ব। আকৌ ইয়াত তলত দেখা কাম হিয়াৰ, কাম মানে আহা। এতিয়া যদি তোমালোকক কওঁ যে কাম, তেনেহ'লে তো তোমালোকে তো ভাবিবা যে ক'ত যাব কৈছে, কাম কৰি আছে। যেতিয়া আমি হিয়াৰ ক'ম যে ইয়াত আহা, এই হিয়াৰে বুজাই দিলে এই যে এই ভাৰ্বৰ কামটো ক'ত হ'ব, তেনেহ'লে ইয়াত আহিবা বুজি পাবা। সেয়া হেয়াৰ হৈছে এডভাৰ্ব। ইয়াৰ পিছত আমি প্ৰিপজিশ্যন আৰম্ভ কৰি আছোঁ। নেক্সট পাৰ্টস অফ স্পীচ, প্ৰিপজিশ্যন। প্ৰিপজিশ্যন কাক বোলে? যি পদে বাক্যৰ নাউন নাইবা প্ৰনাউনৰ আগত বহি ছাবজেক্টৰ লগত সম্পৰ্ক স্থাপন কৰে তাক প্ৰিপজিশ্যন বোলে। ফৰ এক্সাম্পল, এট, ইন, ওৱান, উইথ, বাই, ফৰ, চিন্স, অফ, টু, ফ্ৰম। এইবিলাকে কি কৰিব? বাক্যৰ নাউন নাইবা প্ৰনাউনৰ আগত বহি ছাবজেক্টৰ লগত সম্পৰ্ক স্থাপন কৰিব, সেয়া প্ৰিপজিশ্যন। 7 নম্বৰ দেখা কনজাংশ্যন, মানে সংযোগকাৰী অব্যয়। যি পদে দুটা বাক্য সংযোগ কৰে, মানে দুটা বাক্য থাকে, সেই বাক্য দুটা একেলগ কৰে তাক কনজাংশ্যন বলে। যেনেকে এণ্ড, বাট, বিকজ, এইবিলাক ৱৰ্ডে কি কৰে? দুটা বাক্য সংযোগ কৰি দিয়ে, সেইকাৰণে এইবিলাকক কনজাংশ্যন বলে। নাম্বাৰ 8 ইণ্টাৰজেকশ্যন। যি পদে মানুহৰ মনৰ দুখ, আনন্দ, বিস্ময়, ৰস, উল্লাস আদি প্ৰকাশ কৰে তাক ইণ্টাৰজেকশ্যন বোলে। ইণ্টাৰজেকশ্যনৰ উদাহৰণ এলাচ, হুৰ্ৰা, হাও। এলাচ মানে হাই, এইটো মানুহৰ মনৰ দুখ প্ৰকাশ কৰে। হুৰ্ৰা তাৰমানে এইটো মানুহৰ মনৰ আনন্দ প্ৰকাশ কৰে, উল্লাস প্ৰকাশ কৰে। হাও এইটো মানুহৰ বিস্ময় প্ৰকাশ কৰে। সেয়া ইণ্টাৰজেকশ্যন। বুজি পাইছা কি? স্যার আকৌ এবাৰ বুজাই দিব। ঠিক আছে, উদাহৰণটো লৈ লক্ষ্য কৰা। এইটো উদাহৰণ লিখা হৈছে, দি মোবাইল ইজ অন দ্য টেবল। মোৰ সূত্ৰ মতে কৈছোঁ কি যে যি পদে বাক্যৰ নাউন নাইবা প্ৰনাউনৰ আগত বহি ছাবজেক্টৰ লগত সম্পৰ্ক স্থাপন কৰে তাক প্ৰিপজিশ্যন বোলে। এবাৰ এই মোবাইলটো যে টেবুলৰ ওপৰত আছে, এইটো কোনটো ৱৰ্ডে বুজাই দিছে? এই অনে বুজাই দিছে, কিন্তু সেইকাৰণে এইটো প্ৰিপজিশ্যন বোলে। আকৌ দেখা এইটো এলাচ, অৰুণ এণ্ড বৰুণ হেভ ডাইড ইন এক্সিডেণ্ট। মানে হাই, অৰুণ এণ্ড বৰুণ দুজনে কি হৈছে? দুৰ্ঘটনাত মৃত্যু হৈছে। এবাৰ লক্ষ্য কৰা, এই বাক্যটো কিন্তু দুই ধৰণে ক'ব পাৰোঁ, যে অৰুণ হেজ ডাইড ইন এক্সিডেণ্ট। আকৌ ক'ব পাৰোঁ এলাচ, বৰুণ হেজ ডাইড ইন এক্সিডেণ্ট। কিন্তু সেইটো নকৈ কি কৈছোঁ যে এলাচ, অৰুণ এণ্ড বৰুণ। এই এণ্ডে কি কৰিছে? অৰুণ আৰু বৰুণক এই দুটা বাক্য একেলগ কৰিছে, সেয়া এইটো কনজাংশ্যন। আৰু এই এলাচ, এলাচ মানে হাই, এইটো মানুহৰ মনৰ দুখ প্ৰকাশ কৰিছে, সেইকাৰণে এইটো হৈছে ইণ্টাৰজেকশ্যন। এইখিনি হৈছে পাৰ্টছ অফ স্পীচৰ ডেফিনেশ্যন। তোমালোকে যেতিয়া ইংৰাজী মেইন বুক পঢ়িবা, প্ৰতিটো চেণ্টেন্সৰ প্ৰতিটো ৱৰ্ড কোন পাৰ্টছ অফ স্পীচত পৰে সেইটো লক্ষ্য কৰি যাবা। প্ৰতিটো ৱৰ্ডেই 8 প্ৰকাৰ যে পাৰ্টছ অফ স্পীচ, ইয়াৰ যিকোনো এটাত পৰিবই। সেইটো যদি ধৰিব পাৰা, তেনেহ'লে পাৰ্টছ অফ স্পীচ আৰু জীৱনত পাহৰি নাযাবা। ধন্যবাদ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল।